হেল্ল' এণ্ড ৱেলকাম টু মাই চেনেল ওৱান্স এগেইন। পুনৰবাৰ আপোনালোকক মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। হয়, আজি দেখিছে মই এইযোৰ কি কাপোৰ পিন্ধি আছোঁ, ত' তাৰে ওপৰত মই এটি ভিডিঅ' লৈ আহিছোঁ। এইযোৰ মই নিজেই ডিজাইন কৰি গুঠিছোঁ। একেবাৰে চিম্পল এটা চিলাই দি পেলাই মই এনেকুৱা এটা ৰূপ দিলোঁ সেই কাপোৰযোৰৰ। চ' তাকে মই অলপ ক'বলৈ ওলাইছোঁ আৰু আপোনালোকক দেখাবলৈ ওলাইছোঁ। হয়, মই এনেকৈ ফুল আঁকি এটা দুটাহে আঁকি লৈছিলোঁ প্ৰথমতে। এনেকৈ আঁকি ভাবিলোঁ এনেকুৱা চেইন চিলাই দি পেলাই মই ফুল কিছুমান গুঠোঁ। অলপ চলপকৈ বাঢ়ি লাষ্টত মই এইটো চেইন চিলাইটো মই দেখাই দিছোঁ। চেইন চিলাই দি পেলাই মই চাদৰখনৰ গাত যোনখিনি আমাৰ বুকত পৰিব মানে সেইখিনি মই ফুলবোৰ আঁকি ল'লোঁ। আঁকি মই এনেকৈ বনাবলৈ আৰম্ভ কৰি দিলোঁ। লগতে আঁচলটো মই বনালোঁ। তো এটা দুটা কৰি লাহে লাহে মই বাকী ফালেও ফুল দিবলৈ যত্ন কৰিলোঁ। যেনেকৈ ধৰক খুচি লোৱা কঁকালত সেই জেগাখনত মই কিছুমান 4টা পাহি থকা দিছোঁ আৰু কিছুমান 3টা পাহি থকা। এই দেখিছে 3টা পাহি থকাটো মই চিলাই আছোঁ। মই 2টা কম্বিনেশ্যন কৰিছোঁ। কাপোৰযোৰ এজ এ হোল যেতিয়া দেখা পাব তেতিয়া আপোনালোকে বুজি পাব। এনেকৈ আৰু চিলোৱাৰ মই কিছুমান মুহূৰ্ত ইয়াতে এড কৰি দিছোঁ। হয়, এনেকৈ মোৰ ভালেখিনি ফুল ৰেডি হৈ গ'ল। কাপোৰখিনি একেবাৰে ভাজে লাগি গ'ল চিলাওঁতে আৰু মাজত মই হালধীয়া বুটা দিছোঁ। বুটাটো মই ভৰ্তি চিলাই কৰি দিছোঁ আৰু এয়া দেখিছে মাজে মাজে ট্ৰাই কৰি চাওঁ কেনেকুৱা হৈছে বাৰু। চ' এনেকৈ মই এটা দুটা কৰি ফাইনেলি চাদৰখন প্ৰায় হৈছেগৈ ৰেডি। কিয়নো বেছি ফুল দিয়াৰো প্ৰয়োজন নাই, যিহেতু মই প্ৰায় চাদৰবোৰ মেলি লওঁ, গতিকে মই অকল বুকৰ পৰ্চনখিনিত ফুলটো বেছি গুৰুত্ব দিলোঁ আৰু আঁচলটো লগতে অলপ খালি কঁকালত খুচি লোৱা ভাঁজখিনিত এই গুলিটো মই দেখাই দিলোঁ। মই এনেকুৱা চিল্ক গুলি লৈছোঁ, কিয়নো কাপোৰযোৰ চিল্ক অলপ ভাবিছোঁ শ্বাইনিং এটা আহিব, সেইটো কাৰণে মই চিল্ক গুলিটো ল'লোঁ। গুলি সূতাটো মই কেইভাঁজমান কৰি লৈছোঁ, মানে 4ডাল কৰি মানে চিলাইছোঁ। 4ডাল সূতা এটা বনাই পেলাই। তো দেখিছে এয়া মই কৰি আছোঁ। এয়া বেক চাইডটো মই দেখাই দিছোঁ। বেক চাইডটো একে ধুনীয়াকৈ লাইন বাই লাইন হেৰি হৈ গৈছে। চ' লাহে লাহে নেক্সট মোৰ চাদৰখন প্ৰায় হৈ গ'ল। দেন মই মেখেলা ষ্টাৰ্ট দিলোঁ। এয়া মেখেলাখন এইযোৰ কাপোৰ আচলতে অলৰেডি মই এবাৰ পিন্ধা কাপোৰ চিলোৱাই আছিলে। তাতে মই ভাবিলোঁ এতিয়া অলপ মডিফাই কৰি পিন্ধোচোন কেনে লাগে। তো এনেকৈ মই পেঞ্চিলেৰে আঁকি ল'লোঁ। আঁকি দেখিছে এই পাতলকৈ দেখিছেনে? হয়, এনেকৈ মই ইয়াতো মই ঠিক তেনেদৰে চেইন চিলাই গোঠা আৰম্ভ কৰি দিলোঁ। চ' প্ৰায় এনেকৈ কৰি মোৰ হৈছেগৈ প্ৰায়। চ' বহুত কিছুমান মুহূৰ্ত মই ৰাখি থ'লোঁ, তাকে আপোনালোকক দেখাই দিলোঁ। কেতিয়াবা অকলে কেতিয়াবা ল'ৰাটোক পঢ়াই এনেকৈ ফাইনেলি মোৰ কাপোৰযোৰ প্ৰায় ৰেডি হ'লগৈ। চ' তাৰে মই পিন্ধাৰ পাছত কেনেকৈ লাগিছে আপোনালোকক দেখাই দিছোঁ, চাই ল'ব। অনুভৱী তোমারি শিহৰণ জোনাকী সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশা তোমারি আগমন জোনাকী আকাশ তুমলে মন তোমারি শিহৰণ জোনাকী সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশা
खराता हुस्न की खूबियों হয় দেখিলে নহয় কাপোৰযোৰ কেনে লাগিছে বাৰু এবাৰ জনাই দিব প্লিজ কষ্ট হ'ল বিৰাটেই কষ্ট হ'ল আৰু কিন্তু মই ৰেগুলাৰ কৰিব পৰা নাছিলোঁ যিখিনি পাৰিছোঁ এনেকৈ গেপ লৈ লৈ কৰিছোঁ চ' এনেকৈ চেষ্টা কৰিম বুলি আশা ৰাখিছোঁ আপোনালোক কেনে পালে প্লিজ জনাব হয় এয়া দেখিছে মই ফুলবোৰ দেখাই দিছোঁ মই যেনেকৈ চাদৰত দিছোঁ তেনেকৈ মেখেলাটো কেইটামান 3টা পাহ থকা আৰু কেইটামান 4টা পাহ থকা মই এড কৰি দিছোঁ এইখন আঁচলখন দেখাই দিছোঁ আৰু বাকী একেবাৰে এই কালাৰটো আৰু এই বগাটো কম্বিনেশ্যনটো খুব ভাল লাগে তো মই সেইটো বুলি ভাবি তাকেই ময়ো কৰিলোঁ আৰু ব্লাউজটো মই বেলেগ এটা ব্লাউজ লৈছোঁ সেম ব্লাউজটো নলওঁ কিয়নো এনেকুৱা কণ্ট্ৰাষ্ট হ'লে বেছি ভাল লাগে হয় চাওক এই খুচি লোৱা ঠাইকণ দেখাই দিছোঁ চ' ভিডিঅ'টো চাই কেনে পালে আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে বহুত বহুত ধন্যবাদ আগলৈ এনেকৈ ভিডিঅ' চাই থাকিব বুলি আশা কৰিছোঁ আৰু নতুন যিসকলে চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব যাতে মোৰ নটিফিকেশ্যনবিলাক আপোনালোক পাই থাকে আৰু এনেকৈ কেতিয়াবা ইচ্ছা গ'লে আপুনি জাপি পেলাই অকল প্লেইন কালাৰ হিচাপেও পিন্ধিব পাৰে চ' আজিলৈ আহিছোঁ বহুত বহুত ধন্যবাদ থেংক ইউ